Hello everyone, welcome to Aspirant Aid Assam. Azeri class tit ami current affairs 2024 April মাহটো কভাৰ কৰিবলৈ লৈছো আৰু ইয়াত আমি কমপ্লিট এপ্ৰিল মান্থৰ যিমানখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে সকলোখিনি এই ভিডিওটিৰ জৰিয়তে কভাৰ কৰিম গতিকে আপোনালোকে যদি এই ভিডিওটি চাই দেন এপ্ৰিল মান্থৰ কাৰেন্ট এফেয়াৰ্সখিনি আপোনালোকৰ কাৰণে ক্লিয়াৰ হৈ যাব ঠিক আছে সো আহক আমি এতিয়া ক্লাছটি ষ্টাৰ্ট কৰো সো ফাৰ্স্ট যেটো নিউজ হৈছে এটো হৈছে 6 শিডিউল স্ট্যাটাস ডিমান্ড ফর লাদাখ ঠিক আছে আপোনালোকে তো জানে যে 6 শিডিউলৰ আন্ডাৰত আমাৰ নৰ্থ ইষ্টৰ কোন কেইখন ৰাজ্য 6 শিডিউলৰ আন্ডাৰত আছে হেতু আমি সকলে জানিব লগা এটা কথা ঠিক আছে এই একেই 6 শিডিউলৰ ডিমান্ড কৰিছে বৰ্তমান লাদাখে ঠিক আছে সো এটো মত ৰাখি থৈ দিব খুদিব পাৰে যে ৰিসেন্টলি কোনখন ষ্টেট সৰি ইউটিএ 6 শিডিউলৰ ডিমান্ড কৰিছে বা ষ্টেটে বা ইউটি হেনেকে খুদি দিব পাৰে আপোনাক যিকোনো এটা অপচন দি ঠিক আছে তেতিয়া হলে আপোনালোকে এনসারটো দিব লাগিব লাদাখ ঠিক আছে সো 6 শিডিউল আন্ডার দা আর্টিকল 244 এটো মনত ৰাখিব দেই 6 শিডিউলৰ লগত ৰিলেটেড আৰ্টিকলটো হয় আৰ্টিকল 244 provides for the formation of autonomous district councils that are autonomous administrative divisions which have some legislative judicial administrative autonomy in a state ঠিক আছে যদি 6 শিডিউল পায় তেতিয়া হলে কি হয় অটোনমাস ডিস্ট্রিক্ট কাউন্সিল ফর্ম কৰিব পাৰি আৰু সেই বিলাকৰ জৰিয়তে কিছুমান ক্ষেত্ৰত ধৰিলক জুডিশিয়াল ক্ষেত্ৰত বা আপোনাৰ প্ৰশাসনিক ক্ষেত্ৰত কিছু ক্ষেত্ৰত আমি অটোনমি পোৱা যায় ঠিক আছে the 6th schedule applies to the states of Assam, Meghalaya, Manipur, Mizoram and Tripura. ইয়াত মই অলপমান এক্সট্ৰা ইনফৰমেশন দিছো ইয়াত আপোনালোকে যেটো আমাৰ নৰ্থ ইষ্টৰ বস্তু ডাইৰেক্টলি আৰু এটা ডিটেইলছত চাব যে আসামৰ আন্ডাৰত 6 শিডিউলৰ আন্ডাৰত কোন কেইখন অটোনমাস ডিস্ট্রিক্ট কাউন্সিল পৰে ঠিক তেনে মেঘালয়ৰ আন্ডাৰত কোন কেইখন পৰে মিজোৰামৰ আন্ডাৰত কোন কেইখন পৰে আৰু ত্ৰিপুৰাৰ আন্ডাৰত কোন কেইখন পৰে ওভাৰঅল 10খন পৰে বাট তাহাতৰো সাব ডিভিজন কেইটা আপোনালোকে চাই লব ঠিক আছে এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক দিছো চাব ইম্পৰ্টেন্ট হয় ঠিক আছে সো অসমীয়াত দিয়া আছে গোটেইখিনি আপোনালোকে যদি অসমীয়াত কমফৰ্টেবল দেন ইয়াত চাই লব পাৰে পিডিএফ টো আমি অলৰেডি প্ৰভাইড কৰিম ঠিক আছে আমি পিডিএফ প্ৰভাইড কৰিম দুদিন বা তিনিদিন পিছত যেতিয়াই অকমান আমি সুবিধা পাও ঠিক আছে আৰু পিডিএফৰ কাৰণে আপোনালোকে টেলিগ্ৰাম বা হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন কৰিলে হ'ল তাত সকলোখিনি পাই যাব Next, Assam records highest ever voter turnout this election. ঠিক আছে এটো ইলেকশন হ'ব ওকে সো এইটো আমাৰ কাৰণে এটা ভাল নিউজ বিকজ এইবাৰ যে 2024 ইলেকশন হৈ গৈছে তাত অসমৰ পৰা আটাইতকৈ বেছি শতাংশ ভোট দিয়া পোৱা গৈছে কাৰণ আমি জানো যে সকলে ভোট দিব না যায় ঠিক আছে গতিকে অসমে আটাইতকৈ বেছি ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি ভোট দিছে ঠিক আছে আৰু কিমান পাৰ্চেন্ট দিছে 81.56% পিপলে অসমৰ ভোট দিছে ঠিক আছে আৰু তাৰ ভিতৰত যদি স্পেসিফিক্যালি কব যে ধুবৰী ডিস্ট্ৰিক্টত আটাইতকৈ বেছি ভোট দিছে 92.08% আৰু ডিফু আটাইতকৈ কম পৰিমাণৰ দিছে দ্যাট ইজ 75.74% আৰু যদি আপোনালোকক খুদে যে ওভাৰঅল ইউটি আৰু ষ্টেট মিলাই যদি খুদে তেতিয়া হলে আটাইতকৈ বেছি ভোট পাইছে মানে ভোট দিছে মানুহে লক্ষাদ্বীপৰ ঠিক আছে 84% পপুলেশনে লক্ষাদ্বীপৰ ভোট দিব গৈছে ঠিক আছে সো ষ্টেট হিচাপে খুদিলে এনসার হ'ব অসম আৰু যদি ওভাৰঅল খুদে তেতিয়া হলে লক্ষাদ্বীপ হ'ব এইখিনি জাস্ট আপোনালোকে মত ৰাখি থৈ দিব নহলে এক্সামত গৈ কনফিউজন হোৱাৰ চান্স থাকিব ওকে নেক্সট টপিকটো হৈছে India's first women jury member in Paris Olympic ঠিক আছে আপোনালোকে জানে যে আমাৰ পেৰিছ অলিম্পিক হ'ব আৰু তাত আমাৰ ইন্ডিয়াৰ পৰা প্ৰথম জুৰি মেম্বাৰ হিচাপে এগৰাকী মহিলা গৈছে ঠিক আছে আৰু তেওঁৰ নাম হৈছে বিলকুইছ মিৰ ঠিক আছে আৰু তেখেত জম্মু এণ্ড কাশ্মীৰৰ বাসিন্দা হয় একচুয়ালি ঠিক আছে সো এইটো ভালকৈ মনত ৰাখি থৈ দিব তেখেতৰ নাম বিলকুইছ মিৰ আৰু তেওঁ একচুয়ালি এজন কেনোইষ্ট হয় কেনোইষ্ট মানে ইয়াত দেখিছে এনেকে সৰু নাও এখন লৈ যে এনেকে আপোনাৰ এটা আমাৰ খেল টাইপ হয় হেতুৰ খেলিছিল এখেতে একচুয়ালি আৰু তেখেতক সেই কাৰণে আপোনাৰ ওয়াটাৰ লেডি নে ওয়াটাৰ গাৰ্ল তেনেকে কয় ঠিক আছে এই স্পৰ্টছটোৰ কাৰণে ওকে সো নেক্সট টপিকটি হৈছে আসাম চিপেষ্ট ফ্লাইট ইজ লঞ্চ ঠিক আছে অসমত
আটাইতকৈ কম খৰচীয়া ফ্লাইট এখন লঞ্চ কৰা হৈছে আৰু এইটো একচুৱেলি একেবাৰে কম খৰচীয়া হয় বিকজ ইয়াৰ প্ৰাইচটো কিমান দেখিছেনে নাই 150 ৰুপিজ অনলি ঠিক আছে আৰু 150 ৰুপিজতে আপুনি লীলাবাৰী টু তেজপুৰ ভ্ৰমণ কৰিব পাৰিব এতিয়া আপোনালোকে জানিব লাগে যে লীলাবাৰী যিটো এয়াৰপোৰ্ট আছে সেইটো একচুৱেলি কি হয় আপোনাৰ লখিমপুৰৰ এয়াৰপোৰ্টটো হয় ঠিক আছে তেনেকৈ আমাৰ কি আছে মোহনবাৰী এয়াৰপোৰ্ট আছে ঠিক আছে মোহনবাৰী আছে ঠিক তেনেদৰে আপোনাৰ সোণালীবাৰী আছে ঠিক আছে সৰি চালনীবাৰী আছে ঠিক আছে গতিকে এইকেইটা আপোনালোকে একেলগে চাই থৈ দিব ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে কোনখন ডিষ্ট্ৰিক্টত কোনটো এয়াৰপোৰ্ট পোৱা যায় ঠিক আছে সো এইখিনি আপোনালোকৰ কাৰণে থলো হোমৱৰ্ক আপোনালোকে এইখিনি ষ্টাডি কৰি ল'ব দ্য ফ্লাইট ইজ অপাৰেটেড বাই এলায়েন্স এয়াৰ এইটো মনত ৰাখিব এলায়েন্স এয়াৰৰ হয় আৰু ইয়াৰ ট্ৰেভেলিং যিটো টাইম লাগে সেইটো হৈছে আপোনাৰ 50 মিনিট মানে 50 মিনিটৰ ভিতৰতে আপুনি লীলাবাৰী টু তেজপুৰ পাই যাব অনলি 150 ৰুপিজত ঠিক আছে আৰু এইটো এটা স্কিম হয় আমাৰ RCS উড়ানৰ ঠিক আছে উড়ান স্কিমটো সকলোৱে জানে উড়ে দেশ কা আম নাগৰিক আগৰবাৰৰ এডিআৰিত সুধিছে যে এৰ মিনিংটো কি তেনেকৈ সুধিছিল ঠিক আছে গতিকে এনেকুৱা স্কিমবিলাকৰ আমি ফুল ফৰ্মটো জনাটো দৰকাৰ হৈ পৰে ওকে সো আপোনালোকে গম পাইছে আমাৰ এটা টেষ্ট সিৰিজ লঞ্চ কৰা হৈছে ঠিক আছে টেষ্ট সিৰিজত আমি কেনেকৈ কি প্ৰভাইড কৰিম ইয়াত সকলোখিনি লিখি দিয়া আছে যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে ঠিক আছে টেষ্ট সিৰিজটো ল'লে নিশ্চয়কৈ আপোনালোকৰ লাভ হ'ব বিকজ বৰ্তমান পেটাৰ্ণ চেঞ্জ হৈছে আৰু আমাৰ টেষ্ট সিৰিজটো সম্পূৰ্ণ বৰ্তমান যিটো পেটাৰ্ণত কুৱেশ্যন হ'ব সেই হিচাপত আমি ইয়াক কণ্ডাক্ট কৰাব ট্ৰাই কৰিম চ' প্লিজ এনৰোল দিছ টেষ্ট সিৰিজ অ'কে সো নেক্সট টপিকটো হৈছে দিগান্তাৰাছ হেডকোৱাৰ্টাৰ ইন বেংগালুৰু ঠিক আছে এটা বেংগালুৰুত এটা হেডকোৱাৰ্টাৰ ফৰ্ম কৰা হৈছে দিগান্তাৰা নামৰ এটা স্পেচ ষ্টাৰ্টআপৰ ঠিক আছে ষ্টাৰ্টআপটো কি জানে আপোনালোকে সেই ষ্টাৰ্টআপ এটাৰ হেডকোৱাৰ্টাৰ লঞ্চ কৰা হৈছে বেংগালুৰুত ঠিক আছে আপোনালোকে এনেইটো জানেই যে ইছৰোৰ হেডকোৱাৰ্টাৰো ক'ত আছে বেংগালুৰুত ঠিক আছে এতিয়া ইনাগৰেটেড বাই ইছৰো চিফ এছ সোমনাথ আমাৰ ইছৰো বৰ্তমান চিফ কোন এইটো কুৱেশ্যন সুধি দিব পাৰে ভালকৈ মনত ৰাখিব এছ সোমনাথ আৰু তেখেতে একচুৱেলি এই হেডকোৱাৰ্টাৰটো লঞ্চ কৰিছে দিগান্তাৰাৰ ঠিক আছে চ' গ্ল'বেল হেডকোৱাৰ্টাৰ্ছ অফ স্পেচ ছেক্টৰ ষ্টাৰ্টআপ দিগান্তাৰা স্প্ৰেড এক্ৰছ 25,000 স্কুৱাৰ ফিট এৰিয়া ঠিক আছে অভাৰঅল 25,000 স্কুৱাৰ ফিট এৰিয়া কভাৰ কৰিছে এই হেডকোৱাৰ্টাৰটোৱে Space tech startup Digantara, which focuses on space situational awareness, served as a satellite assembly, integrated and testing AIT facility. ঠিক আছে গতিকে এইখিনি ফেচিলিটি প্ৰভাইড কৰিব দিগান্তাৰা স্পেচ ষ্টাৰ্টআপে অ'কে চ' আহক আমি নেক্সট টপিকটোলৈ আগবাঢ়োঁ নেক্সট টপিকটো হৈছে প্ৰেছিডেণ্ট মুৰ্মু ৱাটছেছ এছাম ফিল্ম মিনি এট ৰাষ্ট্ৰপতি ভৱন ঠিক আছে আমাৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আপোনাৰ ৰাষ্ট্ৰপতি ভৱনত আমাৰ অসমৰ এখন ফিল্ম মিনি নামৰ ফিল্মখন চাইছে ঠিক আছে আৰু এইটো এটা ফাৰ্ষ্ট ইভেণ্ট হয় যে এজন ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত আমাৰ অসমৰ এখন মুভি চাইছে ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট হৈ যায় এক্সাম পাৰ্চপেক্টিভত নামটো সুধি দিব পাৰে ডাইৰেক্ট চ' মনত ৰাখিবা মিনি আৰু এই মুভিখন একচুৱেলি প্ৰডিউচ কৰিছে পংকজ মহন্তদেৱে আৰু ইয়াৰ ৰাইটাৰ হয় আপোনাৰ অৰুণজিৎ বৰা গতিকে এইখিনি জানিব লগা ইনফৰমেশ্যন মিনি মুভিখন ৰিলেটেড চ' আপোনালোকে এক্সাম পাৰ্চপেক্টিভত ভালকৈ মনত ৰাখি থৈ দিব নেক্সট টপিকটো হৈছে এছাম সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকা পাছেছ এৱে ঠিক আছে এতিয়া চাওক যিসকল আমাৰ বিশিষ্ট ব্যক্তি হয় তেখেতসকলৰ যদি মৃত্যু হয় ঠিক আছে সেই ব্যক্তিসকলৰ ৰিলেটেড কুৱেশ্যন আহি থকা দেখা যায় আহি থকা দেখা যায় গতিকে আমি এক্সাম পাৰ্চপেক্টিভত তেখেতসকলৰ কথা অকণমান জানি থোৱাটো দৰকাৰ হৈ পৰে সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ শ্বৰ্ট ষ্টৰী কালেকশ্যন শ্ৰেষ্ঠ গল্প ইন 2023 গতিকে বহুত দিন হোৱাও নাই 2023 চনত তেওঁৰ যিখন শ্বৰ্ট ষ্টৰী কালেকশ্যন আছে শ্ৰেষ্ঠ গল্প তাৰ কাৰণে তেওঁক সাহিত্য একাডেমি এৱাৰ্ড দিয়া হৈছিল ঠিক আছে আৰু এখেত একচুৱেলি ল'ৰা হয় হলিৰাম ডেকাৰ ঠিক আছে হলিৰাম ডেকা কোন হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তেওঁ আছিল ফাৰ্ষ্ট এছামিজ জাজ অফ গুৱাহাটী হাইকোৰ্ট ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ প্ৰথম অসমীয়া জাজ আছিল আপোনাৰ হলিৰাম ডেকা চ' এইটো কুৱেশ্যনো সুধি থকা দেখা যায় অ'কে নেক্সট এটা ইম্পৰ্টেণ্ট ইণ্ডেক্স গ্ল'বেল চাইবাৰ ক্ৰাইম ইণ্ডেক্স
এইটো ইণ্ডেক্স পোন প্ৰথমবাৰৰ কাৰণে লঞ্চ কৰা হৈছে ঠিক আছে আগতে এইটো ইণ্ডেক্স লঞ্চ কৰা নাছিল আৰু এই ইণ্ডেক্সটো আপোনাৰ জইণ্টলি লঞ্চ কৰিছে ইউনিভাৰ্চিটি অফ অক্সফৰ্ড এণ্ড UNSW UNSW কোনো ইউএনৰ সংগঠন নহয় দেই এইটো হৈছে ইউনিভাৰ্চিটি অফ নৰ্থ সাউথ ৱেলছ ওকে গতিকে এই দুটা আপোনাৰ ইউনিভাৰ্চিটিয়ে লগ হৈ এই ইণ্ডেক্সটো লঞ্চ কৰিছে আৰু ইয়াত আমাৰ কোন কেইখন দেশে কি স্থান পাইছে এইটো জনাটো দৰকাৰ ৰাছিয়াই আছে আপোনাৰ টপত নেক্সট ইউক্ৰেইন তাৰপিছত চাইনা আৰু আমাৰ ইণ্ডিয়া আছে 10 নম্বৰত এটা চাওক এইটো টপ হোৱা মানে কোনো ভাল কথা নহয় এইটো ইণ্ডেক্সে কি কয় যে কোনোবা এখন দেশত সাইবাৰ ক্ৰাইম ৰিলেটেড কিমানখিনি মানে থ্ৰেট আছে কিমানখিনি দিগদাৰি হোৱাৰ চান্স আছে সেইটোহে জাষ্ট ইয়াত মেনশ্যন কৰে গতিকে কোনোবা এখন দেশ যদি টপত আহিছে ডেট মিনছ কথাটো একচুৱেলি দেশখনৰ কাৰণে বেয়া আহে ঠিক আছে গতিকে ৰাছিয়া টপত আছে সেইটো জাষ্ট মনত ৰাখিব আৰু আমাৰ ইণ্ডিয়াই 10 নম্বৰ ৰেংকত আছে ওকে সো এইখিনি ইম্পৰ্টেণ্ট হয় আপোনাৰ ইণ্ডেক্সবিলাক আমাৰ এক্সাম পাৰ্সপেক্টিভত বহুখিনি ইম্পৰ্টেণ্ট হয় গতিকে ভালকৈ মনত ৰাখি থৈ দিব নেক্সট দীননাথ মংগেশকাৰ এৱাৰ্ড ঠিক আছে দীননাথ মংগেশকাৰ এৱাৰ্ড গতিকে এৱাৰ্ড ৰিলেটেড কুৱেশ্যন আমি সঘনাই আহি থকা দেখা পাওঁ আৰু এৱাৰ্ড যিসকল ব্যক্তিয়ে পাইছে সেইসকল যদি বহুত প্ৰসিদ্ধ ব্যক্তি হয় দেন বেছি ইম্পৰ্টেণ্ট হৈ যায় চ' এইবাৰ অমিতাভ বচ্চনে আপোনাৰ লতা দীননাথ মংগেশকাৰ এৱাৰ্ড পাইছে ভালকৈ মনত ৰাখি থৈ দিব তেখেত কোন হয় অমিতাভ বচ্চন ঠিক আছে নেক্সট AR ৰহমান ৱাজ অনাৰ্ড উইথ মাষ্টাৰ দীননাথ মংগেশকাৰ পুৰস্কাৰ গতিকে আমাৰ সংগীত শিল্পী AR ৰহমানে মাষ্টাৰ দীননাথ মংগেশকাৰ এৱাৰ্ড লাভ কৰিছে ঠিক আছে আৰু 2022 চনত এই এৱাৰ্ডটো লাভ কৰিছিল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঠিক আছে গতিকে এই তিনিটা ইনফৰমেশ্যনে আমাৰ এক্সাম পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট হৈ যায় চ' আপোনালোকে চাই থৈ দিব আমি PDF বিলাক অলৰেডি প্ৰভাইড কৰিমেই হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত চ' তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পিছত ৰিভাইজ কৰিব পাৰিব নেক্সট টপিকটো হৈছে চাকমা হাজং ৰিলোকেশ্যন ঠিক আছে এতিয়া এই চাকমা হাজং এটা কমিউনিটি হয় আৰু তেওঁলোকৰ ৰিলোকেশ্যন ৰিলেটেড অকমান ইস্যু আহিছিল ঠিক আছে ইয়াত একচুৱেলি আমাৰ বহুখিনি এই টপিকটো নিউজত আছিল বিকজ অৰুণাচলৰ যিজন CM আছে আৰু আমাৰ অসমৰ CM দুজনৰে মাজত অকমান কথাক লৈ মানে খেলিমেলি হৈছিল ঠিক আছে গতিকে সেই ৰিলেটেড হয় নিউজটো বহুখিনি আহি গৈছে আমাৰ আপোনালোকে নিউজ পেপাৰতো পাইছে বা টিভিতো বহুখিনি ডিবেট হৈছিল ইয়াৰ ৰিলেটেড গতিকে ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে ইস্যুটো কেনেকুৱা আছিল এই যিটো চাকমা হাজং কমিউনিটি আছিল তেওঁলোক একচুৱেলি বাংলাদেশৰ অৰিজিন আছিল বাংলাদেশৰ চিটাগং হিল ট্ৰেকত আছিল বাট 1964-65 চনত তেওঁলোকে আহিছিল বাংলাদেশৰ পৰা মাইগ্ৰেণ্ট হৈছিল তেওঁলোকে আহি অসম আৰু অৰুণাচল প্ৰদেশ তেনেকুৱা এৰিয়াবিলাকত আছিল ঠিক আছে বাট অৰুণাচল প্ৰদেশত আপোনালোকে জানে ILP লাগি আছে ILP মানে কি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে ILP মই কৈয়ে দিছোঁ ইনাৰ লাইন পাৰ্মিট একচুৱেলি থাকে আপোনাৰ অৰুণাচল নাগালেণ্ড মণিপুৰ আৰু মিজোৰামত আৰু ইয়াৰ জৰিয়তে কি হয় কাৰ যিবিলাক কণ্ডিশ্যন আছে কা মানেতো জানে আপোনালোকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট তাৰ যিবিলাক কণ্ডিশ্যন আছে সেইবিলাক কণ্ডিশ্যন ILP থকা ৰাজ্যবিলাকত লাগু নহয় ঠিক আছে তাৰ ফলত কি হ'ব এখেতে কৈছিল যে কিৰণ ৰিজিজুৱে কৈছিল যে তেওঁলোকৰ আণ্ডাৰত যিমানখিনি হাজং চাকমা হাজং কমিউনিটি আছে তেওঁলোকক অসমলৈ ট্ৰেন্সপৰ্ট কৰা হ'ব তেনেকৈ কৈ দিছিল ঠিক আছে চ' এইটোক লৈতো ডাঙৰ ইস্যু এটা হৈ গ'ল তেতিয়া আমাৰ CMে কৈছে যে সেইটো একচুৱেলি কোনো বেছ নোহোৱা কথা আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়ালৈকে কোনো তেনেকুৱা ডিচিশ্যন দিয়া নাই চ' সেইটো কথা বহুখিনি নিউজত আহি গৈছিল চ' সেই ৰিলেটেড আমি চাকমা হাজং কমিউনিটিটোৰ বিষয়ে পঢ়াটো দৰকাৰ হৈ পৰে ঠিক আছে চ' মই অলৰেডি ক'লোৱে তেওঁলোকে বাংলাদেশৰ অৰিজিন আছিল কিন্তু প্ৰেজেণ্টলি এটা ডাঙৰ পপুলেশ্যন থাকে আপোনালোকৰ অৰুণাচল প্ৰদেশত এৰাউণ্ড 60,000 পপুলেশ্যন আৰু কিছু পৰিমাণৰ মানুহ আমাৰ অসমতো আছে ঠিক আছে চাকমাছ আৰ বুদ্ধিষ্ট এণ্ড হাজং আৰ হিন্দুজ ঠিক আছে এই চাকমা হাজং বুলি যে ক'লোঁ তাৰে চাকমাসকল একচুৱেলি বুদ্ধিষ্ট ধৰ্ম ফ'ল' কৰে আৰু হাজং কমিউনিটিটোৱে হিন্দু ধৰ্ম ফ'ল' কৰে চ' এইখিনি ইম্পৰ্টেণ্ট হয় চাকমা হাজং কমিউনিটি ৰিলেটেড চ' আপোনালোকে এইখিনি ভালকৈ ৰিভাইজ কৰি মনত ৰাখি থৈ দিব তেওঁলোকৰ অৰিজিন ক'ত আছিল আৰু ক'ত পোৱা যায় এই কমিউনিটিটো ঠিক আছে আৰু তেওঁলোকৰ ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে কি ধৰ্ম ফ'ল' কৰে সেই বস্তুখিনি আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব নেক্সট ইণ্ডিয়াছ ফাৰ্ষ্ট মাল্টি পাৰ্পজ গ্ৰীণ হাইড্ৰজেন পাইলট প্ৰজেক্ট ঠিক আছে এইটো ইণ্ডিয়াৰ প্ৰথম হয়
আৰু ইয়াত 1500 মেগাৱাট নেটফা জাখৰি হাইড্ৰ' পাৱাৰ ষ্টেচন যিটো আপোনাৰ হিমাচল প্ৰদেশত আছে তাত লঞ্চ কৰা হ'ব ঠিক আছে সো ডাইৰেক্ট সুধি দিব পাৰে ষ্টেটখনৰ কথা নহলে এই পাৱাৰ প্ৰজেক্টৰ কথা ঠিক আছে পাৱাৰ ষ্টেচনটোৰ কথা সো দুটা নামে আপোনালোকে মনত ৰাখিব লাগিব নাটফা জাখৰি হাইড্ৰ' পাৱাৰ ষ্টেচন আৰু আছে হিমাচল প্ৰদেশত ঠিক আছে আৰু এটো মেনেজ কৰে একচুয়ালি সুটলেজ জল বিদ্যুৎ নিগমে ঠিক আছে গটিকে এইটো আমাৰ হেউজিয়া হাইড্ৰোজেন পাইলট প্ৰকল্প এটা হয় গটিকে মনত ৰাখি থৈ দিব কত লঞ্চ কৰা হ'ব ওকে সো আহক আমি এতিয়া নেক্সট টপিকটোলৈ আগবাঢ়ো নেক্সট টপিকটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ হাইব্ৰিড পিচ ঠিক আছে ক্ৰিকেটৰ আমাৰ বৰ্তমান এটা বটা চলি আছে বিকজ আমি ৰিসেন্টলি T20 ওয়াৰ্ল্ড কাপ জিকিলো গটিকে ক্ৰিকেট ৰিলেটেড আকৌ এটা ইম্পৰ্টেন্ট নিউজ আহি পৰিছে যে হিমাচল প্ৰদেশৰ যিখন ধৰ্মশালা ষ্টেডিয়াম আছে তাত একচুয়ালি প্ৰথমবাৰৰ কাৰণে হাইব্ৰিড পিচ বনোৱা হ'ব হাইব্ৰিড পিচ মানে কেনেকুৱা তাত নেচাৰেল আপোনালোকৰ যিমান বিলাক মানে ধৰি লওক ঘাঁহ থাকিব সেইবিলাকটো থাকিবই কিছু ঘাঁহ বাহিৰৰ পৰা অনা হয় সিনথেটিক ঘাঁহ আৰু সেইখিনিৰ জৰিয়তে কি হয় যাতে পিচখন বেছি দিনলৈকে টিকি থাকে বা বৰষুণ দিলেও জলদিকে শুকাই যায় বা খেলিব পৰা অৱস্থা এটা হৈ থাকে তেনেকুৱা সুবিধাবিলাক কৰাৰ কাৰণে এই হাইব্ৰিড পিচ বনোৱা হয় আৰু ইণ্ডিয়াত এইখন প্ৰথম হাইব্ৰিড পিচ হয় ঠিক আছে আৰু কোড আছে ধৰমশালা ইম্পৰ্টেন্ট নিউজ হয় ভালকৈ মনত ৰাখি থৈ দিব সো নেক্সট টপিকটো হৈছে ইজৰাইলি ইনিশিয়েটেড টু এক শৰণ নাম ধৰ্ম এট বালিছত্ৰ ঠিক আছে এতিয়া বালিছত্ৰত কি হৈছে এজন ইজৰাইলি আহিছে যিয়ে এশৰণ নাম ধৰ্মটো লৈছে এশৰণ নাম ধৰ্ম আপোনালোক সকলোৱে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মটোকে এশৰণ নাম ধৰ্ম বুলি আমি ক'ব পাৰো ঠিক আছে গটিকে এজন ইজৰাইলি অৰিজিন তেখেত হৈছে এডগাৰ ফেইনগুৰ ঠিক আছে এডগাৰ ফেইনগুৰ নামৰ ব্যক্তিজনে আহি বালিছত্ৰত বৰ্তমান এশৰণ নাম ধৰ্ম লৈছে আৰু তেখেতক ৰিনেম কৰা হৈছে আপোনাৰ কৃষ্ণচৰণ ভকত নামেৰে ঠিক আছে এই ইজৰাইলি মানুহজনকে বৰ্তমান নাম দিয়া হৈছে কৃষ্ণচৰণ ভকত মানে যেতিয়া তেওঁ এশৰণ নাম ধৰ্ম ল'লে তেতিয়া তেওঁক এইটো নামেৰে নামকৰণ কৰা হৈছে ওকে এতিয়া বালিছত্ৰখন যেহেতু নিউজত আহিছে সেইখন ক'ত আছে সেইটো আমি জনাটো দৰকাৰ হৈ পৰে আৰু সেইখন আছে আপোনাৰ কলিয়াবৰ সাব ডিভিজন নগাঁৱত ঠিক আছে মনত ৰাখি থৈ দিব বালিছত্ৰৰ যিটো স্থান সেইটো হৈছে কলিয়াবৰ সাব ডিভিজন নগাঁৱত আৰু ইজৰাইলি যিজন ব্যক্তি আছে তেওঁৰ অৰিজিনেল নামটো আছিল এডগাৰ ফেইনগুৰ আৰু তেখেতক বৰ্তমান নাম দিয়া হৈছে কৃষ্ণচৰণ ভকত গোটেইখিনি ইম্পৰ্টেন্ট হয় নামকেইটা ভালকৈ মনত ৰাখি থৈ দিব ওকে সো নেক্সট টপিকটো হৈছে জন এল জেক সুইগাৰ্ট জুনিয়ৰ এৱাৰ্ড ঠিক আছে জন এল জেক সুইগাৰ্ট জুনিয়ৰ এৱাৰ্ড এইটো একচুয়ালি এইবাৰ দিয়া হৈছে আপোনাৰ আমাৰ চন্দ্ৰয়ান 3 মিছনটো ঠিক আছে যেটো আমাৰ সাকসেসফুল মিছন হয় এইটো এটা চন্দ্ৰয়ান 3 ঠিক আছে যত আমি কি কৰিছো চন্দ্ৰৰ সাউথ পোলত গৈছো ঠিক আছে দক্ষিণ পোলত গৈছো আৰু সেই মিছনটোকে এই এৱাৰ্ডটো এইবাৰ দিয়া হৈছে ঠিক আছে আৰু এই যিজন ব্যক্তি আছে জন এল জেক সুইগাৰ্ট এখেত একচুয়ালি আপোনাৰ যি নাসাৰ যিটো মিছন আছিল এপলো মিছন যত আমি নাসাই কি কৰিছিল আপোনাৰ এষ্ট্ৰনট সকলক মুনৰ সাৰফেসত চন্দ্ৰৰ সাৰফেসত বা পৃষ্ঠত আপোনালোকৰ পদাৰ্পণ কৰাইছিল সেই মিছনটোৰ লগত ৰিলেটেড ব্যক্তি এজন আছিল আৰু তেখেতৰ সোঁৱৰণত এই এৱাৰ্ডটো দিয়া হয় ঠিক আছে সো এইটোৱে হৈছে আপোনাৰ জন এল জেক সুইগাৰ্ট জুনিয়ৰ এৱাৰ্ড আৰু আমি অতি ইম্পৰ্টেন্টলি মনত ৰাখিব চন্দ্ৰয়ান 3 মিছনে এইটো এৱাৰ্ড পাইছে এইবাৰ ওকে সো নেক্সট টপিকটো হৈছে মেনেজিং ডাইৰেক্টৰ অফ IMF ঠিক আছে IMFৰ মেনেজিং ডাইৰেক্টৰৰ নতুনকৈ আকৌ পদবী দিয়া হৈছে ঠিক আছে আৰু তেখেত হৈছে IMF এক্সিকিউটিভ বোৰ্ড সিলেক্ট ক্ৰিষ্টেলিনা জৰ্জিভা টু চাৰ্ভ এ সেকেন্ড টাৰ্ম এজ মেনেজিং ডাইৰেক্টৰ ঠিক আছে এখেতক সেকেন্ড টাৰ্মৰ কাৰণে মানে আগতেও এখেতেই আছিল ঠিক আছে আৰু এখেতক আকৌ ৰিইলেক্ট কৰিছে ঠিক আছে তেখেতৰ নাম হৈছে ক্ৰিষ্টেলিনা জৰ্জিভা ঠিক আছে ইম্পৰ্টেন্ট হয় এক্সাম পাৰ্সপেক্টিভত এনেকুৱা নতুন এপইন্টমেন্ট বিলাক আহি থকা দেখা যায় সো আপোনালোকে এনেকুৱা কোৱেশ্চন বিলাক বহুত ভালকৈ মনত ৰাখিব ঠিক আছে আৰু ইয়াত মই আপোনালোকৰ কাৰণে থৈছো যে হেডকোৱাৰ্টাৰ আৰু এষ্টাব্লিশমেন্ট ইয়াৰ কি আছিল ঠিক আছে কাৰণ কালি আমাৰ প্ৰীতম ছাৰে আপোনালোকৰ কাৰণে এটা
ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ৰিলেটেড এটা ডেডিকেটেড ভিডিঅ' এটা লৈ আহিছে আৰু সেই ভিডিঅ'টোত সম্পূৰ্ণ সকলো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ এষ্টাব্লিছমেণ্ট বৰ্তমানত কোনে তাত ছাৰ্ভ কৰি আছে তেনেকুৱা ধৰণৰ যিমানবিলাক জানিব লগা কথা আছে গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিছে আৰু তাত তেওঁ কিছুমান সৰু সৰু ট্ৰিক ইউজ কৰিছে যাৰ ফলত আপোনালোকৰ মনত ৰখাত সুবিধা হ'ব ঠিক আছে যদিহে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই দেন সেই ভিডিঅ'টো চাই ল'ব এই কথাখিনি সম্পূৰ্ণ আপোনালোকৰ ক্লিয়াৰিটি আহিব এণ্ড আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব যে ইয়াৰ হেডকোৱাৰ্টাৰ আৰু এষ্টাব্লিছমেণ্ট ইয়াৰটো একচুৱেলি হয় কি ঠিক আছে চ' নেক্সট টপিকটোলৈ আগবাঢ়ো নেপটিছ ফিলিয়াৰা এ ৰেয়াৰ বাটাৰফ্লাই স্পেচিছ ঠিক আছে এটা নতুন বাটাৰফ্লাই স্পেচিছৰ নাম আহিছে নিউজত সেইটো হৈছে নেপটিছ ফিলিয়াৰা ঠিক আছে এতিয়া এই বাটাৰফ্লাই স্পেচিছটো আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট বিকজ এই বাটাৰফ্লাই স্পেচিছটোক আমি ক'ত পাইছোঁ গম পাইছে বাটাৰফ্লাই মানে পখিলা ঠিক আছে এই স্পেচিছটো পাইছোঁ আমি টেল ভেলী ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে এতিয়া টেল ভেলী ৱাইল্ড লাইফ চেঞ্চুৰীখন আমাৰ নৰ্থ ইষ্টৰে এখন ৰাজ্যৰ হয় সেইটো হৈছে অৰুণাচল প্ৰদেশত ঠিক আছে গতিকে এই নিউজটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াত আপোনালোকে ফাৰ্ষ্ট অফ অল এই পখিলাটোৰ নামটো মনত ৰাখিব সেইটো হৈছে নেপটিছ ফিলিয়াৰা আৰু ক'ত পাইছোঁ সেইটো মনত ৰাখিব লাগিব টেল ভেলী ৱাইল্ড লাইফ চেঞ্চুৰী আকৌ এটা ইম্পৰ্টেণ্ট কথা ইয়াত যিটো ৰিচাৰ্জাৰৰ টীম গৈছে এই বাটাৰফ্লাইটো মানে বিচাৰিবলৈ সেই ৰিচাৰ্জাৰৰ টীমটো একচুৱেলি অসমৰ পৰা গৈছিল ঠিক আছে গতিকে এনেও সেইকাৰণেও আমাৰ এই নিউজটো ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে চ' ভালকৈ মনত ৰাখি থৈ দিব গোটেইখিনি দি দিয়া আছে আপোনালোকে PDF-তো পাই যাব জাষ্ট ৰিভাইজ কৰিব অ'কে চ' নেক্সট টপিকটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট AI বেছড ফিল্ম অতিকৈ ইম্পৰ্টেণ্ট টপিক ঠিক আছে মই ইয়াক 3 ষ্টাৰ দিব বিচাৰিম এনেকুৱা টপিকক কাৰণ এনেকুৱা টপিকবিলাক অহাৰ চান্স ভালেখিনি থাকে এতিয়া ইণ্ডিয়াত প্ৰথম আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড এখন ফিল্ম বনোৱা হৈছে যিখনৰ নাম হৈছে ইৰাহ IRAH ইৰাহ ঠিক আছে আৰু এইখন 4 এপ্ৰিলত অলৰেডি চিনেমা ঘৰবিলাকত পাব্লিছ কৰা হৈছিল ঠিক আছে আৰু ইয়াক প্ৰডিউচ কোনে কৰিছে বিগ ফিল্ম মিডিয়াই আৰু ইয়াৰ ডাইৰেক্টৰ হৈছে শ্যাম ভট্টাচাৰ্য ঠিক আছে গোটেইখিনি ফেক্টছে ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে গতিকে মনত ৰাখিব যে প্ৰথম AI বেছড ফিল্ম হৈছে ইৰাহ ঠিক আছে ইৰাহ অ'কে মনত ৰাখি থৈ দিব অতিকৈ ইম্পৰ্টেণ্ট নিউজ হয় নেক্সট ইণ্ডিয়াছ ফাৰ্ষ্ট স্পেচ টুৰিষ্ট আকৌ এটা ইম্পৰ্টেণ্ট নিউজ ঠিক আছে এতিয়া ইণ্ডিয়াৰ পৰা চাওক এষ্ট্ৰনট বেলেগ আৰু টুৰিষ্ট বেলেগ এষ্ট্ৰনটসকলটো ডাইৰেক্টলি আপোনালোকে গম পায় মহাকাশচাৰীসকল কিন্তু টুৰিষ্ট মানে হৈছে কোনোবা এজন এনেকুৱা ব্যক্তি যাৰ এইবিলাকৰ ৰিলেটেড ইণ্টাৰেষ্ট আছে আৰু তেখেতে যদি তেনেকৈ স্পেচত যায় তেতিয়া তেখেতক আমি ক'ম টুৰিষ্ট বুলি ঠিক আছে আৰু ইণ্ডিয়ান বৰ্ণ মানে ইণ্ডিয়াত জন্ম হোৱা ইণ্ডিয়ান অৰিজিন এজন ব্যক্তিয়ে তেনেকুৱা এটা কাম কৰিছে তেওঁ হৈছে গোপীচন্দ থোটাকুৰা ঠিক আছে গোপীচন্দ থোটাকুৰা এখেত একচুৱেলি পাইলট হয় আৰু US-ত আছে বৰ্তমান আৰু তেখেতে এতিয়া আপোনাৰ প্ৰথম স্পেচ টুৰিষ্ট হৈছে ইণ্ডিয়াৰ ফালৰ পৰা ঠিক আছে আৰু তেখেতে গৈছে ক'ত জেফ বেজছৰ যিটো ব্লু অৰিজিন নামৰ এটা আপোনাৰ স্পেচ কোম্পানী আছে সেই স্পেচ কোম্পানীটোৰ আণ্ডাৰত তেখেতে ভ্ৰমণ কৰিবলৈ গৈছে স্পেচত ঠিক আছে আপোনালোকে জানে ইলন মাস্কৰো এনেকুৱা এটা কোম্পানী আছে সেইটোৰ নাম কি SpaceX এইবিলাক জানিব লগা কথা দিয়ক SpaceX ঠিক আছে গতিকে ইলন মাস্কৰ যেনেকৈ SpaceX আছে তেনেকৈ জেফ বেজছ যিটো আমাৰ আমাজনৰ ফাউণ্ডাৰ হয় জেফ বেজছৰ আণ্ডাৰতো আপোনাৰ ব্লু অৰিজিন নামৰ এটা কোম্পানী আছে আৰু এই ব্লু অৰিজিনৰ আণ্ডাৰতে আমাৰ ইণ্ডিয়ান অৰিজিন গোপীচন্দ থোটাকুৰাই স্পেচত গৈছে এইজন হৈছে গোপীচন্দ থোটাকুৰা ইয়াত দেখিছে অতি ভাল লগা পিকচাৰ এটা তেওঁ যেতিয়া গৈছিল এনেকৈ ভাৰতৰ পতাকাখন দেখাই ফটো উঠিছিল ঠিক আছে গতিকে মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট নিউজ হয় নেক্সট টপিকটো হৈছে সংগীত নাটক একাডেমী অমৃত এৱাৰ্ড ঠিক আছে সংগীত নাটক একাডেমীৰ আণ্ডাৰত অমৃত এৱাৰ্ড দিয়া হৈছে আৰু সেইটো কোনে পাইছে সেইটো ইম্পৰ্টেণ্ট হয় বিকজ এখেতো আমাৰ অসমৰে ব্যক্তি হয় আৰু সেইজনী হৈছে ভায়লিনিষ্ট আপোনাৰ মিনতী খাউণ্ড ঠিক আছে মিনতী খাউণ্ডে এই এৱাৰ্ডটো পাইছে আৰু তেখেত অসমৰে ব্যক্তি হয় গতিকে ইম্পৰ্টেণ্ট হৈ যায় ভালকৈ মনত ৰাখি থৈ দিব সংগীত নাটক একাডেমী অমৃত এৱাৰ্ড পাইছে আপোনাৰ ভায়লিন বাদক মিনতী খাউণ্ডে অ'কে চ' আহক এতিয়া নেক্সট টপিকটোলৈ আগবাঢ়োঁ নেক্সট টপিকটো হৈছে হোৱাইটলি গ'ল্ড এৱাৰ্ড 2024 ঠিক আছে এতিয়া 2024ৰ হোৱাইটলি গ'ল্ড এৱাৰ্ডো আমাৰ অসমৰে এজনী ব্যক্তিয়ে পাইছে আৰু তেখেত হৈছে অতি পপুলাৰ হয় পূৰ্ণিমা দেৱী বৰ্মন
ঠিক আছে পূৰ্ণিমা দেৱী বৰ্মনে অলৰেডি বহুখিনি এৱাৰ্ড পাই লৈছে ঠিক আছে আৰু তেখেতে এইবাৰ হোৱাইটলি গোল্ড এৱাৰ্ডটোও পাইছে ঠিক আছে আৰু এই পূৰ্ণিমা বৰ্মন দেৱ একচুৱেলি ৰিলেটেড হয় আপোনাৰ হাৰগিলা আৰ্মিৰ লগত ঠিক আছে হাৰগিলা আৰ্মি মানে কি গম পাইছেনে এটা পক্ষী আছে যাৰ নাম হৈছে গ্ৰেটাৰ এডজাসেন্ট ষ্টৰ্ক এই পক্ষীটো দেখিছে নহয় এইটোৰ নাম হৈছে গ্ৰেটাৰ এডজাসেন্ট ষ্টৰ্ক ঠিক আছে আৰু এই পক্ষীটোৰ সংৰক্ষণৰ কাৰণে এখেতে বহুখিনি কাম কৰিছে ওকে আৰু এইবিলাক কামৰ কাৰণে তেখেতক এই এৱাৰ্ডটো দিয়া হৈছে হোৱাইটলি গোল্ড এৱাৰ্ড ওকে সো ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্সপেক্টিভত মনত ৰাখি থৈ দিব ইয়াৰ আগতেও তেখেতে চেম্পিয়নছ অফ দি আৰ্ট এৱাৰ্ড পাইছিল আৰু হেতু বহুবাৰ পৰীক্ষাত আহি গৈছে এইটো কোৱেশ্চন অলৰেডি এইবাৰ হোৱাইটলি এৱাৰ্ডটো আহিব পাৰে ঠিক আছে আৰু এইটো এৱাৰ্ড তেখেতে পাইছিল 2022 চনত চেম্পিয়নছ অফ দি আৰ্ট এৱাৰ্ড ওকে সো আহক এতিয়া নেক্সট টপিকটোলৈ আগবাঢ়ো ইয়াৰ গোটেইখিনি অসমীয়াত দিয়া আছে আপোনালোকে যদি অসমীয়াত কমফৰ্টেবল পিডিএফটোত পাই যাব দেন পঢ়ি ল'ব নেক্সট ইম্পৰ্টেণ্ট এপইণ্টমেণ্ট চাই লওঁ আমি নিউ চিফ অন ইণ্ডিয়ান নেভি ঠিক আছে ইণ্ডিয়ান নেভিৰ নিউ চিফ এজন আহিছে নিউ চিফ আহিছে গতিকে তেখেত হৈছে এডমাইৰেল ত্ৰিপাঠী আৰু তেখেতে বৰ্তমান নেভিৰ নতুন চিফ হৈছে ওকে নেক্সট ব্ৰেণ্ড এম্বেচাডৰ অফ স্পেচ ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আমি এজনী ব্যক্তিক সিলেক্ট কৰা হৈছে তেখেত হৈছে সঞ্জনা সাংঘি ঠিক আছে সঞ্জনা সাংঘি এখেতক স্পেচ ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে সিলেক্ট কৰা হৈছে ঠিক আছে দুটা এপইণ্টমেণ্টে এক্সাম পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট হয় মনত ৰাখি থৈ দিব জাষ্ট নামকেইটা মনত ৰাখিলে হৈ যাব ওকে নেক্সট এটা নিউজ আহিছে 19 আইটেমছ ফ্ৰম এছাম গট GI টেগ ৰিচেণ্টলি ঠিক আছে আৰু এই নিউজটোৰ পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও টুইট কৰিছিল এই নিউজটো ৰিলেটেড ঠিক আছে সো 19টা আইটেমে অসমৰ এইবাৰ GI টেগ পাইছে ঠিক আছে দিস আইটেমছ ইনক্লুড এছাম জাপি বিহু ঢোল চৰ্থেবাৰী মেটেল ক্ৰাফ্ট আচাৰী কান্দি টেৰাকোটা ক্ৰাফ্ট এছাম পানী মেটেকা ক্ৰাফ্ট এছাম মিচিং হেণ্ডলুম প্ৰডাক্টছ বড়ো দখনা বড়ো এৰী সিল্ক বড়ো জুমগ্ৰা বড়ো গামছা এটচেট্ৰা ঠিক আছে কি এতিয়াতো 19টা আপোনালোকে মনত ৰাখিব নোৱাৰে বাট নিউজটো মনত ৰাখিব যে তেনেকৈ ডাইৰেক্ট সুধি দিব পাৰে সংখ্যাটো সুধি দিব পাৰে ঠিক আছে গতিকে কিমানটা আইটেমে পাইছে সেইটো হৈছে আপোনাৰ 19টাই ঠিক আছে 19 আইটেমে বৰ্তমান GI টেগ পাইছে বৰ্তমান মানে কি আপোনাৰ এপ্ৰিলৰ মাহত পাইছে ওকে সো এইখিনিতে মই সদায় GI টেগৰ কথা আপোনালোকক নিউজত পঢ়াই আছোঁ ঠিক আছে কিন্তু GI টেগৰ অলপমান ডিটেইলছ আজি চাই লওঁ একেলগে ঠিক আছে সো GI টেগ কিনো আমি অকমান জানিব ট্ৰাই কৰোঁ সাইন অফ অৰিজিনেটিং ফ্ৰম এ পাৰ্টিকুলাৰ ৰিজন ঠিক আছে এতিয়া GI টেগ যদি কোনোবা এটা প্ৰডাক্টে পায় দ্যাট মিন্স আমি বুজি পাওঁ যে সেই প্ৰডাক্টটো সেই স্পেসিফিক ৰিজন এটাৰ পৰা অৰিজিন হৈছে ঠিক আছে তাৰ পৰা উৎপত্তি হোৱা এতিয়া আমাৰ অসমৰ গামোচাটো আমাৰ একেবাৰে অসমৰ নিজা ঠিক আছে এতিয়া আপোনালোকৰ বেলেগৰ বাহিৰত আপোনাৰ পাৱাৰলুম ইউজ কৰি গামোচা বনালেও সেইটো আমাৰ অসমৰ গামোচাৰ যেটো GI টেগ সেইটোক আপোনালোকে মানে সমান হ'ব নোৱাৰে ঠিক আছে আমাৰ অসমৰ গামোচাখন সদায় এটা নিজা তাৰ এটা আইডেন্টিটি এটা আছে ঠিক আছে আৰু সেই আইডেন্টিটিটোকে আমি GI টেগ বুলি কওঁ ঠিক আছে আৰু GI টেগৰ এটা ইম্পৰ্টেণ্ট কথা হৈছে ইয়াৰ ভ্যালিডিটি হৈছে 10 বছৰ ঠিক আছে GI টেগ মানে কি হয় প্ৰত্যেক 10 বছৰৰ পিছে ইয়াক ৰিনিউ কৰিব লগা হয় ঠিক আছে যেনেকৈ আমাৰ ড্ৰাইভিং লাইসেন্সখন ৰিনিউ কৰি থাকিব লাগে টাইমে তেনেকৈ GI টেগ বিলাককো আমি ৰিনিউ কৰিব লগা হয় ইয়াৰটো সুধি দিয়া চান্স থাকে যে কিমান বছৰৰ মূৰে ৰিনিউ কৰিব লাগে সেইটো হৈছে 10 বছৰ ঠিক আছে এপ্লিকেবল ফৰ এগ্ৰিকালচাৰেল নেচাৰেল এণ্ড মেনুফেকচাৰ্ড গুড গতিকে আপোনালোকৰ এগ্ৰিকালচাৰেল প্ৰডাক্টটো হ'ব পাৰে নেচাৰেল আহিব পাৰে নহ'লে আপোনালোকে নিজে বনোৱা মেনুফেকচাৰ যিবিলাক সামগ্ৰী আছে তাৰ ওপৰতো GI টেগ দিব পাৰে ওকে The first product in India to be accorded with GI tag was Darjeeling tea in 2004-5 ঠিক আছে এইটো কোৱেশ্চন বহুবাৰ সুধিছে যে ভাৰতৰ পৰা প্ৰথম GI tag পোৱা সামগ্ৰীবিধ কি ঠিক আছে আৰু সেইটো হৈছে আপোনাৰ দাৰ্জিলিং টি আৰু এইটো পাইছে আপোনাৰ 2004-5 চনত ঠিক আছে নেক্সট 90 ইয়াৰ্স অফ RBI এতিয়া আমাৰ RBI স্থাপন কৰা বৰ্তমান 90 বছৰ হ'ল কাৰণ আমাৰ 1934 চনত RBI
আপোনাৰ এখন পাছ হৈছিল আৰু 1935 চনত ইয়াক স্থাপন কৰা হৈছিল গতিকে বৰ্তমান আমাৰ 90 ইয়াৰ্ছ হৈ গ'ল ঠিক আছে সো এই ৰিলেটেড নিউজটো আহিছিল যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আপোনাৰ মুম্বাইত গৈছিল আৰু গৈ এটা চেৰেমনি পাতিছিল 90 ইয়াৰ্ছ হোৱাৰ কাৰণে ঠিক আছে সো PM Modi addressed a ceremony to mark the 90 years of Reserve Bank of India in Mumbai ঠিক আছে RBI Nation Central Bank was established in 1935 following recommendation of Hilton Young Commission এইটো হুদি দিয়ে চান্স থাকে ঠিক আছে যে কোনখন কমিশনে ৰিকমেন্ড কৰিছিল যে ইন্ডিয়াই সেন্ট্ৰেল বেংক এটা স্থাপন কৰিব লাগে আৰু সেইখন কমিশন হৈছে হিলটন ইয়ং কমিশন ইম্পৰ্টেন্ট হয় ভালকৈ মনত ৰাখি থৈ দিব যেনেকৈ নহলে অলপমান মনত থাকিলেও আপোনালোকে অপচন কেইটা চাই সিলেক্ট কৰিব পাৰিব ঠিক আছে সো হিলটন ইয়ং কমিশনৰ ৰিকমেন্ডেশন মৰ্মে আমাৰ 1935 চনত RBI স্থাপন কৰা হৈছিল It is governed by Reserve Bank of India Act 1934 আৰু কোনখন এক্টৰ আন্ডাৰত বনোৱা হৈছিল Reserve Bank of India 1934 ঠিক আছে It began operation on April 1 1935 with Sir Osborne Smith as the first governor so RBI ৰ প্ৰথম গভৰ্ণৰৰ কোন আছিল হেটো হুদি দিব পাৰে আৰু তেখেত আছিল Sir O Smith তেনেকৈ মনত ৰাখিলে হ'ব Sir O Smith অলপ মনত থাকিলেও আপোনালোকৰ MCQ বেস এক্সামত ওলাই যায় আনসাৰ ঠিক আছে জাস্ট অকমান মনত ৰখাটো দৰকাৰ হয় ঠিক আছে আৰু RBI যদি আমি প্ৰথম ইন্ডিয়ান গভৰ্ণৰ কোন আছিল হেতু হুদে কোনোবাই তেতিয়া তাৰ আনসাৰ হ'ব আপোনাৰ CD দেশমুখ ঠিক আছে ওভাৰঅল প্ৰথম আছিল আপোনাৰ অসবৰ্নে স্মিথ আৰু ইন্ডিয়ান হিচাপে ক'ব গ'লে CD দেশমুখ দুটা ইম্পৰ্টেন্ট হয় মনত ৰাখি থৈ দিব নেক্সট ইম্পৰ্টেন্ট এটা পইণ্ট হয় যে RBI কেতিয়া নেশনেলাইজড কৰা হৈছিল আৰু হেতু আছিল 1 জানুৱাৰী 1949 1949 চনৰ 1 জানুৱাৰীত নেশনেলাইজ কৰা হৈছিল এইটো কোৱেশ্চন মই যোৱাকালি ইকনমিৰ MCQ ভিডিঅ'টো দিছিলো আৰু আপোনালোকৰ বহুতে কমেন্ট সেকশনতো এনসাৰ দিছে ঠিক আছে গতিকে আপোনালোকে যদি হেইকেটা ভিডিও চোৱা নাই এবাৰ চাব MCQ এবাৰ পঢ়া হোৱাৰ পিছত MCQ চোৱাটো ইম্পৰ্টেন্ট হয় ঠিক আছে ই আপোনালোকৰ প্ৰেক্টিসো বঢ়ায় আৰু লগতে কিছু বস্তু আমি যেতিয়া কনসেপচুয়ালি চাব যাও কিছু আনুষঙ্গিক বস্তু মিস হৈ যায় গতিকে তেনেকুৱা বস্তুবিলাক আমি কভাৰ আপ কৰিব লগা হয় MCQ থ্ৰুৰে গতিকে আপোনালোকে যদি এই MCQ ভিডিওস বিলাক চোৱা নাই আমাৰ অলৰেডি বহুকেইটা ভিডিও আপলোড কৰা হৈছে GK MCQ বলি ঠিক আছে 5000 প্লাস GK MCQ গটিকে হেকেটা সিরিজ আপোনালোকে মিস নকৰিব এতিয়াও যদি চোৱা নাই প্লেলিস্ট আছে তাত চাই লব ওকে সো নেক্সট টপিক তো হৈছে ইন্ডিয়া achieves target to eliminate kala azar ঠিক আছে kala azar নামৰ যেটো ৰোগ আছে হেইটো এলিমিনেট কৰাৰ যেটো টাৰ্গেট আছিল ইন্ডিয়াই সেই টাৰ্গেটটোত উপনীত হ'বলৈ উপনীত অলৰেডি হৈছে ঠিক আছে গটিকে According to data from the National Center for Vector-Borne Diseases Control Program, India has successfully met its goal of eradicating Kala Azar. ঠিক আছে Kala Azar eradicate কৰিবলৈ যেটো গোল আছিল ইন্ডিয়া হেতু গোল অলৰেডি এচিভ কৰিছে ওকে It is a parasitic disease caused by Leishmania parasites ঠিক আছে এতিয়া যেটো ডিজিজটো নিউজত আহিছে গটিকে এইটো কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় নে ভেকুৰৰ কাৰণে হয় নে কিহৰ কাৰণে হয় এটো খুদি দিয়াৰ চান্স থাকে ঠিক আছে গটিকে মনত ৰাখিবা এটো একচুয়ালি প্যাৰাসাইটিক ডিজিজ হয় প্যাৰাসাইটৰ কাৰণে হয় আৰু প্যাৰাসাইটৰ স্পেসিফিক্যালি নাম ক'ব গলে লেইশমেনিয়া প্যাৰাসাইটস ঠিক আছে কালা আজাৰ প্ৰাইমাৰিলি এফেক্টস দা এটো আপোনাৰ স্পেইন হ'ব ঠিক আছে তাৰছত লিভাৰ এণ্ড বোন মেৰো ঠিক আছে এইকেটা অংগত আমাৰ দেহৰ এফেক্ট কৰে ঠিক আছে Next, indelible ink in election. এইটো নিউজ মই এই জাস্ট পেপাৰ এখনত পালো ঠিক আছে পেপাৰখন যেটা চাই আছিলো তেতিয়া মই পালো আপোনালোকৰ কাৰণে যেটা কাৰেন্ট এফেয়াৰ্স বনাই আছিলো সো এই নিউজটো ডাইৰেক্টলি তেনেকৈ আপোনাৰ কোনো ওভাৰঅল অহা নাই বাট পেপাৰত এটা এনালাইসিস দিছিল ঠিক আছে আৰু সেই এনালাইসিসটোৰ ৰিলেটেড মই এটা সায়েন্সৰ কোৱেশ্চন পালো ঠিক আছে আৰু সেই কাৰণে আপোনালোকৰ একেলগে মই এটো কভাৰ কৰি দিলো যে আপোনালোকে জানে ভোট দিব যেতিয়া যায় তেতিয়া কি কৰে আমাৰ ব্লু কালাৰৰ এটা ইংক লগোৱা যায় আৰু সেই ইংকটো কেতিয়া মানে ইজিলি ৰিমুভ নহয় গুছি না যায় ঠিক আছে গটিকে সেই যেটো ইংক আছে সেই ইংকটো একচুয়ালি আমি কি ইউজ কৰো হেতু সায়েন্সৰ কোৱেশ্চন হয় হেতু হৈছে সিলভাৰ নাইট্ৰেট ঠিক আছে সিলভাৰ নাইট্ৰেট আমি ইউজ কৰো সো এটো এক্সাম পার্সপেক্টিভত ডাইরেক্ট ইম্পৰ্টেন্ট হৈ যায় ডাইরেক্ট খুদি দিব পাৰে যে কি ব্যৱহাৰ কৰো হেতু হৈছে সিলভাৰ নাইট্ৰেট ঠিক আছে ইট ইজ এ কালাৰলেস কম্পাউন্ড which becomes visible when exposed
ইন আল্ট্ৰাভায়োলেট লাইট ইনক্লুডিং সানলাইট ঠিক আছে এই ইংকটো একচুৱেলি কালাৰলেছ হয় কিন্তু আমি যেতিয়া সানলাইটত চাম এইটো আমি দেখা পোৱা হৈ যাওঁ ঠিক আছে Mysore Paints and Varnish Limited has been licensed to manufacture the ink. এটা চাওক এইবিধ ইংকটো যেনিয়ে তেনিয়ে বনাব নোৱাৰে ঠিক আছে গতিকে এটা কোম্পানীয়ে অনলি ইয়াৰ লাইসেন্স পাইছে বনোৱা ঠিক তেনেদৰে মই যে কালি যে কৈছিলোঁ এটা MCQ দিছিলোঁ যে যিবিলাক আমাৰ নোট আছে নোটবিলাকতো আপুনি ঘৰত থাকি বনাই থাকিব নোৱাৰে ঠিক আছে ঘৰততো আপুনি বনাব নোৱাৰে তাৰ কাৰণে কি আছিল এটা মেনুফেকচাৰিং কোম্পানীক অৰ্ডাৰ দিয়া হয় আৰু সেই কোম্পানীটো ক'ত আছিল মই যোৱাকালি কৈছিলোঁ আপোনালোকে এবাৰ ভিডিঅ'টো চোৱা নাই যদি চাই ল'ব তাত এনচাৰটো পাই যাব ঠিক আছে ঠিক তেনেদৰে যিটো পেইণ্ট আছে ইলেকশ্যনত ইউজ কৰা সেইটোও আপোনাৰ বনাবলৈ অনলি এটা কোম্পানীক অৰ্ডাৰ দিয়া হৈছে আৰু সেইটো হৈছে Mysore Paint and Varnish Limited নামটো ইম্পৰ্টেণ্ট হয় মনত ৰাখি থৈ দিব আৰু তাতকৈ ইম্পৰ্টেণ্ট হয় এই কম্পাউণ্ডবিধ কেমিকেলটো কি কেমিকেল ইউজ কৰা হয় সেইটো ইম্পৰ্টেণ্ট হয় সেইটো হৈছে সিলভাৰ নাইট্ৰেট ওকে সো আহক নেক্সট টপিকটোলৈ আগবাঢ়ো নেক্সট টপিকটোত আহিছে আপোনাৰ ইম্পৰ্টেণ্ট ডেটছ ঠিক আছে বা ডেজ এতিয়া কিছুমান ডেজ আপোনাৰ মান্থ ওয়াইজত আহি যায় আৰু সেইকেইটা ইম্পৰ্টেণ্ট ডেজ হয় ঠিক আছে আৰু সেইবিলাক আমি জনাটো ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্সপেক্টিভত কাৰণ প্ৰত্যেক এক্সামতে আপোনাৰ থাৰ্ড গ্ৰেড লেভেলৰ এনেকুৱা ডেজবিলাকৰ কথা সুধি দিয়ে ঠিক আছে সো প্ৰথম ডেজটো হৈছে ৱৰ্ল্ড হেৰিটেজ ডে সেইটো আমি পালন কৰোঁ 18 এপ্ৰিলত ঠিক আছে মনত ৰাখি থৈ দিব 18 এপ্ৰিলত আমি ৱৰ্ল্ড হেৰিটেজ ডে পালন কৰোঁ নেক্সট হৈছে নেশ্যনেল পঞ্চায়তী ৰাজ ডে ঠিক আছে পঞ্চায়তী ৰাজ ডে আমি পালন কৰোঁ 24 এপ্ৰিলত কাৰণ এইটো দিনতে আমাৰ পঞ্চায়তী এক্টখন পাছ কৰা হৈছিল যেটো আমাৰ 73rd কনস্টিটিউশনাল এমেন্ডমেন্ট আছিল এইবিলাক আপোনালোকক অলৰেডি মই পলিটি ক্লাছত শিকাইছো সো সেইটো পাছ কৰা হৈছিল আৰু সেইকাৰণে ইয়াক আমি কওঁ নেশ্যনেল পঞ্চায়তী ৰাজ ডে ঠিক আছে নেক্সট হৈছে ৱৰ্ল্ড হেল্থ ডে এইটো আমি পালন কৰোঁ 7 এপ্ৰিলত ওকে আৰু ইয়াৰ থিমটো হৈছে মাই হেল্থ মাই ৰাইট থিমটো মনত ৰাখি থৈ দিব ৱৰ্ল্ড হেল্থ ডেৰ থিমটো হৈছে মাই হেল্থ মাই ৰাইট ওকে নেক্সট ইম্পৰ্টেণ্ট ডেজটো হৈছে ৱৰ্ল্ড হোমিওপেথি ডে এইটো আমি পালন কৰোঁ 10 এপ্ৰিলত আৰু ইয়াৰ থিমটো হৈছে ওৱান হেল্থ ওৱান ফেমিলি ঠিক আছে থিমবিলাক ইম্পৰ্টেণ্ট হৈ যায় কিছুমান ডেজৰ সো মই সেইকাৰণে দি গৈছোঁ একেলগে গতিকে মনত ৰাখি থৈ দিব ৱৰ্ল্ড হোমিওপেথি ডেৰ থিমটো হৈছে ওৱান হেল্থ ওৱান ফেমিলি নেক্সট হৈছে আপোনাৰ ৱৰ্ল্ড আৰ্ট ডে আৰু ৱৰ্ল্ড আৰ্ট ডে আমি পালন কৰোঁ 22 এপ্ৰিলত ঠিক আছে আৰু ইয়াৰ যেটো থিম হৈছে সেইটো হৈছে প্লেনেট ভাৰ্সেছ প্লাষ্টিক নামটো দেখি মোৰ এইটোহে আহিব যেন লাগে মই নিজৰ মানে ফিলিংছৰ পৰা কৈছোঁ সো আপোনালোকক আহিব যেন লাগে কিবা প্লেনেট ভাৰ্সেছ প্লাষ্টিক ঠিক আছে গতিকে ৱৰ্ল্ড আৰ্ট ডেৰ যেটো থিম আছে মনত ৰাখিবা প্লেনেট ভাৰ্সেছ প্লাষ্টিক আৰু সেইটো পালন কৰোঁ আমি 22 এপ্ৰিলত নেক্সট এটা অতি ইম্পৰ্টেণ্ট ডেজ হয় এইটো বহুতবাৰ আহিছে এক্সামত সেইটো হৈছে সতী স্বাধীনী দিৱস ঠিক আছে সতী স্বাধীনী দিৱস আমি পালন কৰোঁ 20 এপ্ৰিলত ঠিক আছে এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত এটা এনসাৰ দিব যে সতী স্বাধীনী দিৱস সতী স্বাধীনী একচুয়ালি কোনটো ডাইনেষ্টিৰ মানে ৰাণী আছিল ঠিক আছে কোনটো ডাইনেষ্টিৰ ৰাণী আছিল সেইটো আপোনালোকে জনাব মোক কমেন্ট সেকশনত ঠিক আছে নেক্সট ৱৰ্ল্ড মেলেৰিয়া ডে আমি পালন কৰোঁ 25 এপ্ৰিলত ঠিক আছে 25 এপ্ৰিলত আমি এই দিৱসটো পালন কৰোঁ ইম্পৰ্টেণ্ট হয় মই ইয়াত সেইকাৰণে বেছি উঠুৱাই নাই আৰু কিবা কিবি ডেজ আহিছে বাট সকলোবিলাকতো আপোনালোকে এমাহৰ 30টা ডেজ তেনেকৈ এবছৰৰ 365টা দিনটো মনত ৰাখিব নোৱাৰে ঠিক আছে সো যিমানখিনি আহিব লগা বা আগতে অহা পৰীক্ষাত ডেজ আছে সেইখিনিয়ে জাষ্ট কভাৰ কৰিব ট্ৰাই কৰিছোঁ আৰু থিমখিনিও মই গোটেইকেইটাৰ সেইকাৰণে দিয়া নাই ঠিক আছে যিকেইটা মোৰ আহিব যেন লাগিছে পাৰ্চনেলি মই সেইকেইটাৰে দিছোঁ ঠিক আছে আপোনালোকে জাষ্ট এইখিনি এটলিষ্ট মনত ৰাখি থৈ দিব ওকে সো আজিৰ এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ এইখিনিয়ে আছিল বেছি অহা নাই এইটো বাট এটা বিশ্বাস ৰাখক যে যদিও কাৰেণ্ট এফেয়াৰ্ছ কম হৈছে বাট ইম্পৰ্টেণ্ট এইখিনিয়ে ঠিক আছে বিকজ এইখিনি বনাওঁতে কিন্তু সমান টাইমে গৈছে কাৰণ আমি চেক কৰিব লগা হৈছে তাৰ ভিতৰত আমি চাব লগা হৈছে যে কোনটোৰ অহা চান্স আছে নাই ঠিক আছে গতিকে এইখিনি বিশ্বাস ৰাখক যে এইখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চালে এটলিষ্ট এটা ভাল ষ্টেজত থাকিব ঠিক আছে আৰু অলৰেডি আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল কভাৰ হ'ল এতিয়া অনলি আমাৰ মে জুন জুলাই এণ্ড আগষ্ট এই 4টা মাহৰ আছে তাৰে মে জুন জুলাইটো মে আৰু জুনৰটো অলৰেডি আমি কভাৰ আপ কৰি দিম অতি সোনকালে জুলাই আৰু আগষ্টৰটো অলপ দেৰি হ'ব বিকজ আগষ্টৰ মাহৰটো
এটলিষ্ট আমি ছেপ্টেম্বৰৰ 1-2 তাৰিখে ৰিলিজ কৰিব পাৰিম বিকজ এটলিষ্ট মাহটোতো শেষ হ'ব লাগিব ঠিক আছে গতিকে টেনশ্যন নল'ব এইখিনি চাই থাকক যিখিনি দিছোঁ এইখিনি কভাৰ আপ কৰক এটা বিশ্বাস ৰাখক যে আপোনালোকে টাইমত পাই যাব বস্তুখিনি ঠিক আছে চ' আজিলৈ এৰিছোঁ আপোনালোকে পঢ়ি থাকক চ' থেংক ইউ গুড বাই